আজি আমাৰ কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়া ডাঙৰীয়াই এখন সভা আহ্বান কৰিছিল নামৰূপ ফাৰ্টিলাইজাৰক পুনৰ উজ্জীৱিত কৰা বা ইয়াৰ ইউনিট 4 ইয়াক কাৰ্যক্ষম কৰা। এই গোটেই প্ৰকল্পটোৰ অইল ইণ্ডিয়া, অসম চৰকাৰ, নেশ্যনেল ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন আৰু RCF এই গোটেইকেইটা সংস্থাৰ যৌথ উদ্যোগত হ'বলগীয়া আছিলে, কিন্তু বিভিন্ন অসুবিধাৰ বাবে এই কাম আগবঢ়া নাছিল। আজি এই জটিলতা আঁতৰাবলৈ অসম চৰকাৰে আমাৰ বিনিয়োগ 11% পৰিৱৰ্তে আমি 26%লৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ আৰু আমি ভাবোঁ যে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ যি কেপিটেল ইনফিউজনৰ প্ৰস্তাৱ আমি দিলোঁ 11%ৰ পৰা 26%লৈকে, তাৰ ভিত্তিত এতিয়া প্ৰকল্পটো সাজু হৈ উঠিব বা ইয়াক কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব বুলি আমি আশা কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াৰ লগতো এই বিষয়ে আমি সঘনে যোগাযোগত আছোঁ আৰু আমি ভাবোঁ যে অনাগত দিনত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰে নিশ্চয় নামৰূপ ফাৰ্টিলাইজাৰৰ চতুৰ্থ যিটো ইউনিট তাক আৰম্ভ কৰাৰ সেউ সংকেত দিব আৰু ই যদি কাৰ্যত হৈ উঠে ই নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ প্ৰত্যেক বছৰে উৎপাদন কৰিব পাৰিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ আছে শীঘ্ৰেই অসমলৈ, গতিকে এই ভ্ৰমণ কাৰ্যসূচীৰ কিবা কেনেধৰণৰ এজেণ্ডা থাকিব, কেনেধৰণে আমি আপোনালোকে সকলোৱে জানে যে 1 লাখ অসমৰ বাসিন্দাক মেডিপট্টা প্ৰদানৰ এটা কাৰ্যসূচী আৰম্ভ হ'ব আৰু শিৱসাগৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভাৰম্ভ কৰিব। আৰু